নমস্কাৰ, মই হেমন্ত আচাৰ্য তোমালোক সকলোকে আজি অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ তোমালোকৰ এটা নতুন পাঠ। গতিকে সকলোৱে কিতাপ উলিয়াই চাই যাবা। সকলোৱে কিতাপ উলিয়াই চাই যাবা। লেসন 2 ট্ৰু ফ্ৰেণ্ডশ্বিপ। ট্ৰু ফ্ৰেণ্ডশ্বিপ মানে হৈছে প্ৰকৃত বন্ধুত্ব। লৰ্ড কৃষ্ণ এণ্ড সুদামা ৱেৰ বেষ্ট ফ্ৰেণ্ডছ। ভগৱান কৃষ্ণ আৰু সুদামা আটাইতকৈ ভাল বন্ধু আছিল। দে লিভড এণ্ড ষ্টাডিড ইন দ্য আশ্ৰম অফ আচাৰ্য সন্দীপন। তেওঁলোকে সন্দীপন আচাৰ্যৰ আশ্ৰমত থাকিছিল আৰু অধ্যয়ন কৰিছিল। দে ষ্টাডিড এণ্ড প্লেইড টুগেডাৰ। তেওঁলোকে একেলগে অধ্যয়ন কৰিছিল আৰু একেলগে খেলিছিল। বথ চাৰ্ভ দ্য আচাৰ্য। দুয়োজনে মানে ভগৱান কৃষ্ণ আৰু সুদামা এই দুয়োজনেই আচাৰ্যক সেৱা কৰিছিল। সেৱা কৰিছিল মানে হৈছে বিভিন্ন কাম কাজত সহায় কৰি দিছিল। দে ইউজ টু ফেটছ উড ফ্ৰম দ্য ফৰেষ্ট। তেওঁলোকে অৰণ্যৰ পৰা বা জংঘলৰ পৰা খৰি আনি দিছিলে। সন্দীপন এণ্ড হিজ ৱাইফ লাভ দেম ভেৰি মাছ। সন্দীপন আৰু তেওঁৰ ঘৈণীয়েকে এই ভগৱান কৃষ্ণ আৰু সুদামাক বৰ মৰম কৰিছিল। পিছৰ পেৰেগ্ৰাফলৈ আহিছোঁ। আফটাৰ কমপ্লিটিং দেয়াৰ ষ্টাডি দে ৰিটাৰ্ণ টু দেয়াৰ হোমছ। তেওঁলোকৰ অধ্যয়ন শেষ সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোক নিজৰ নিজৰ ঘৰলৈ উভতি আহিছিল বা ঘূৰি আহিছিল। টাইম পাষ্ট সময় পাৰ হৈছিল। কৃষ্ণ বিকেম দ্য কিং অফ দ্বাৰকা। কৃষ্ণ মানে ভগৱান কৃষ্ণ দ্বাৰকাৰ ৰজা হৈছিলে। সুদামা ৰিমেইন পুৱাৰ আৰু সুদামা দুখীয়া হৈ ৰৈছিল। ওৱান্স সুদামা টল্ড হিজ ৱাইফ এবাউট হিজ ফ্ৰেণ্ডশ্বিপ উইথ লৰ্ড কৃষ্ণ। এবাৰ সুদামাই নিজৰ ঘৈণীয়েকক ভগৱান কৃষ্ণৰ সৈতে থকা বন্ধুত্বৰ বিষয়ে কৈছিলে। She asked Sudama to go to Dwaraka and seek Krishna's help. আৰু সুদামাৰ ঘৈণীয়েকে সুদামাক সুধিছিলে মানে দ্বাৰকা যাবলৈ কৈছিল আৰু কৃষ্ণৰ পৰা অলপ সহায় বিচাৰিবলৈ কৈছিলে। এট ফাৰ্ষ্ট সুদামা ৰিফিউজ টু গ'। প্ৰথমতে সুদামাই যাবলৈ অস্বীকাৰ কৰিছিল। বাট হিজ ৱাইফ ৱান্টেড হিম টু গ'। কিন্তু সুদামাৰ ঘৈণীয়েকে সুদামা যোৱাটো বিচাৰিছিলে। পিছৰ পেৰেগ্ৰাফটো তোমালোকে মন দি শুনি যাবা। She repeatedly requested her husband to tell his friends Krishna about his woes. তাই মানে সুদামাৰ ঘৈণীয়েকে সুদামাক বাৰে বাৰে অনুৰোধ জনাই আছে যে তাৰ বন্ধু কৃষ্ণক সিহঁতৰ দুখৰ বিষয়ে ক'ব কাৰণে, যাতে কৃষ্ণই সুদামাহঁতক যাতে সহায় কৰিব পাৰে। সুদামা ৱাজ ছেড। সুদামা বৰ দুখিত হৈছিলে। বিকজ হি হেড নাথিং টু গিভ কৃষ্ণ এজ এ প্ৰেজেণ্ট। কিয় দুখ লাগিছিলে? কাৰণ কৃষ্ণ ওচৰলৈ যাব হয়, কৃষ্ণক দিবৰ কাৰণে এটা উপহাৰো নাছিলে, সেইকাৰণে দুখ লাগিছিল। However, his wife prepared some fried corn. যি কি নহওক ঘৈণীয়েকে কিছুমান ভজা চাউল প্ৰস্তুত কৰি দিছিলে। Taking it, he started for দ্বাৰকা. এইখিনিকে লৈ মানে ভজা চাউলখিনিকে লৈ সুদামায়ে দ্বাৰকাৰ ফালে আৰম্ভ কৰিছিলে। এট লাষ্ট সুদামা ৰিচ দ্বাৰকা। অৱশেষত সুদামা দ্বাৰকা গৈ পাইছিল। এণ্ড হি ৱেণ্ট ষ্ট্ৰেইট টু কৃষ্ণাছ পেলেচ। আৰু পোনে পোনে কৃষ্ণাৰ ৰাজপ্ৰসাদৰ ফালে গৈছিলে। হি asked the gatekeeper to inform Krishna of his arrival. আৰু
সুদামায়ে গেট কিপাৰজনক কৈছিলে যে কৃষ্ণক ইনফৰ্ম কৰি দিয়াগে, কৃষ্ণক জনাই দিয়াগে যে সুদামা আহিছে বুলি বা সুদামাৰ আগমন ঘটিছে বুলি কৃষ্ণক কৈ দিয়াগে বুলি সুদামায়ে গেট কিপাৰজনক কৈছিলে। ইয়াৰ পিছৰ শেষৰ পেৰাগ্ৰাফটো চাই যাবা। When Krishna came to know of it, he rushed to the gate to welcome his dear friend. যেতিয়া কৃষ্ণই জানিব পাৰিছিল যে সুদামা আহিছে বুলি, তেওঁ খৰখেদাকৈ গেটৰ ওচৰলৈ গৈছিল আৰু মৰমৰ বন্ধুজনক আদৰণি জনাবৰ কাৰণে গেটৰ ওচৰলৈ খৰখেদাকৈ কৃষ্ণ গৈছিলে। Krishna warmly embraced Sudama and took him to his private chamber. কৃষ্ণই আন্তৰিকতাৰে সুদামাক হাবতি ধৰিছিল আৰু তাৰ ব্যক্তিগত যি কোঠা সেই কোঠালৈ লৈ গৈছিলে। The two friends talked for a long time and Sudama offered the fried corn to his friend. আৰু এই দুজন বন্ধু বহুত সময় ধৰি কথা পাতিছিল আৰু সুদামায়ে বন্ধুলৈ অনা যি ভজা চাউল, সেই ভজা চাউল উপহাৰ হিচাপে কৃষ্ণক দিছিলে। কৃষ্ণ took them with joy, আৰু কৃষ্ণই খুব আনন্দৰে গ্ৰহণ কৰিছিলে। Sudama stayed there for a few days happily. আৰু সুদামায়ে খুব আনন্দৰে কেইবাদিনো শ্ৰীকৃষ্ণৰ ঘৰত থাকিছিল। At last taking leave of his friend Krishna, Sudama returned home. মানে অৱশেষত বন্ধু কৃষ্ণক এৰি সুদামায়ে নিজৰ ঘৰ ঘূৰি আহিছিল। At home, Sudama was puzzled. আৰু যেতিয়া ঘৰত সুদামা কি হৈছিলে? পাজুলত পৰিছিল, বিবুধিত পৰিছিলে। মানে সুদামাৰ খেলিমেলি লাগিছিল। There stood a new beautiful building in place of his old thatched house. তাত আগতে খেৰৰ ঘৰ আছিলে সুদামাহঁতৰ, এতিয়া খেৰৰ ঘৰৰ সলনি এটা ধুনীয়া নতুন এটা বিল্ডিং, এটা ঘৰ এটা আছিল। His wife was wearing costly clothes and ornaments. আৰু সুদামাৰ ঘৈণীয়েকে দামী কাপোৰ পৰিধান কৰি আছিলে আৰু অলংকাৰ পৰিধান কৰি আছিলে। Now Sudama was no longer poor. আৰু এতিয়া সুদামা দুখীয়া হৈ থকা নাছিলে। He understood that it was Lord Sri Krishna's divine grace. আৰু সুদামায়ে বুজি পাইছিলে যে এয়া যে আমাৰ ঘৰ আগতে খেৰৰ ঘৰ আছিলে, এতিয়া যে ইমান ধুনীয়া ঘৰ হৈ গ'ল আৰু মোৰ পৰিবাৰে ইমান ধুনীয়া কাপোৰ আৰু অলংকাৰ যে পৰিধান কৰি আছে, এয়া একমাত্ৰ ভগৱানৰ ঐশ্বৰিক কৃপাৰ ফলত হৈছে বুলি সুদামায়ে বুজি পাইছিলে। গতিকে ইমানলৈকে তোমালোকক এই লেচনটো পঢ়াই দিয়া হৈছে। সকলোৱে মন দি এই লেচনটো ঘৰত পঢ়িবা আৰু মোলৈ লেচন পঢ়াৰ ভিডিঅ' পঠিয়াব লাগিব।